ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছা কথা কোৱাত PhD ল'ব পাৰিব। নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতি দিলে যে আহোমকে ধৰি অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব। বিলখন গৈ ৰাজ্যসভাত উঠিল, এতিয়া বিলখন পাছ নকৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আবুল তাবুল কথা কৈ এটা বিপদে পৰিচালনা কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। এতিয়া 26ৰ বিধানসভা ইলেকশ্যন, সেই ইলেকশ্যনত আহোম জনগোষ্ঠীৰ 55 লাখ ৰাইজে বিকল্প ৰাজনৈতিক চিন্তা চৰ্চা কৰিব। লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক লৈ যি আন্দোলন চলিছে, এই আন্দোলনকাৰী ৰাইজে এক বিকল্প ৰাজনৈতিক চিন্তা চৰ্চাৰ মাজে আগবাঢ়িব। আজি পুনৰ এই প্ৰতিবাদস্থলী আমি সদৌ টাইমছৰ মজিয়াৰ পৰা আমি সকীয়াই দিছোঁ। ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছা কথা কোৱাত PhD ল'ব পাৰিব। নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতি দিলে যে আহোমকে ধৰি অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব। বিলখন গৈ ৰাজ্যসভাত উঠিল, এতিয়া বিলখন পাছ নকৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আবুল তাবুল কথা কৈ এটা বিপদে পৰিচালনা কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। এতিয়া 26ৰ বিধানসভা ইলেকশ্যন, সেই ইলেকশ্যনত আহোম জনগোষ্ঠীৰ 55 লাখ ৰাইজে বিকল্প ৰাজনৈতিক চিন্তা চৰ্চা কৰিব। লগতে 6 জনগোষ্ঠীৰ জনজাতি ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছা কথা কোৱাত PhD ল'ব পাৰিব। নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতি দিলে যে আহোমকে ধৰি অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব। বিলখন গৈ ৰাজ্যসভাত উঠিল, এতিয়া বিলখন পাছ নকৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আবুল তাবুল কথা কৈ এটা বিপদে পৰিচালনা কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। এতিয়া 26ৰ বিধানসভা ইলেকশ্যন, সেই ইলেকশ্যনত আহোম জনগোষ্ঠীৰ 55 লাখ ৰাইজে বিকল্প ৰাজনৈতিক চিন্তা চৰ্চা কৰিব। লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছা কথা কোৱাত PhD ল'ব পাৰিব। নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতি দিলে যে আহোমকে ধৰি অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব। বিলখন গৈ ৰাজ্যসভাত উঠিল, এতিয়া বিলখন পাছ নকৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আবুল তাবুল কথা কৈ এটা বিপদে পৰিচালনা কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। এতিয়া 26ৰ বিধানসভা ইলেকশ্যন, সেই ইলেকশ্যনত আহোম জনগোষ্ঠীৰ 55 লাখ ৰাইজে বিকল্প ৰাজনৈতিক চিন্তা চৰ্চা কৰিব। লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক লৈ যি আন্দোলন চলিছে, এই আন্দোলনকাৰী ৰাইজে এক বিকল্প ৰাজনৈতিক চিন্তা চৰ্চাৰ মাজে আগবাঢ়িব। আজি পুনৰ এই প্ৰতিবাদস্থলী আমি সদৌ টাইমছৰ মজিয়াৰ পৰা আমি সকীয়াই দিছোঁ। ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছা কথা কোৱাত PhD ল'ব পাৰিব। নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতি দিলে যে আহোমকে ধৰি অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব। বিলখন গৈ ৰাজ্যসভাত উঠিল, এতিয়া বিলখন পাছ নকৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আবুল তাবুল কথা কৈ এটা বিপদে পৰিচালনা কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। এতিয়া 26ৰ বিধানসভা ইলেকশ্যন, সেই ইলেকশ্যনত আহোম জনগোষ্ঠীৰ 55 লাখ ৰাইজে বিকল্প ৰাজনৈতিক চিন্তা চৰ্চা কৰিব। লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক লৈ যি আন্দোলন চলিছে, এই আন্দোলনকাৰী ৰাইজে এক বিকল্প ৰাজনৈতিক চিন্তা চৰ্চাৰ মাজে আগবাঢ়িব। আজি পুনৰ এই প্ৰতিবাদস্থলী আমি সদৌ টাইমছৰ মজিয়াৰ পৰা আমি সকীয়াই দিছোঁ।